4 দিন হল 4 দিনের ভিতরে মরে গেছে 4 দিন হলে মারবে এতিয়া আমি পানি খাবো তাও কুড়ির করা কুড়ির পানি খাইছে বাংলাদেশে যদি 1200 মানুহে মাটি পালে আৰু আমাৰ বাকি মুছলিম কি ঘৰ নাপালে কাৰণ কিয় কাৰণে আজি বিশেষকৈ ভিডিঅ'টো উচ্ছেদৰ ভিডিঅ' লৈ মই বনোৱা নাই আগে পিছে বহুতো উচ্ছেদত মই চাই আছোঁ ভিডিঅ'বিলাক আৰু ফেচবুকত দেখিলে উচ্ছেদৰ ভিডিঅ'ই চাই থাকোঁ এইকেইদিন চ' বেয়া লাগিছে চৰকাৰী মাটিত যোনখিনি মানুহ আছিলে সেইখিনি মানুহ উঠা যোৱা এইটো জৰুৰী এইটো উঠিবই লাগিব কোনো কথা নাই চৰকাৰেতো দুখো নাই ক'ব গ'লে এই কথা কিন্তু যিখিনি অসমীয়া মানুহ আছিলে 12-13খন মানুহ ঘৰ মানুহ আছিলে তেখেতক উচ্ছেদ কৰি পিনিও তেখেতক মাটি দি দিলে আৰু যোনবিলাক গৰীয়া মুছলমান আছিলে আৰু গৌৰৱেৰে কৈছিলে গৰীয়া মানুহে কৈছিলে যে আমি অসমৰ খিলঞ্জীয়া বুলি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈ আছিলে যে অসমৰ মুছলমান গৰীয়া মুছলমানখিনি অসমৰে খিলঞ্জীয়া বুলি তেখেততো খিলঞ্জীয়া আছিলে তেখেতকতো মাটি নিদিলে চ' এইটো হৈছে এটা ভুৱা দি এটা মুছলমানক আৰু ইয়াতে প্ৰমাণ গ'ল যে আমাৰ প্ৰমাণ হোৱা গ'ল যে গৰীয়া মুছলমানখিনি কিমান এটা ইস্তেমাল কৰি আছে ইয়াৰে খিলঞ্জীয়া বুলি কৈ পিনি আচলতে মুছলিম বুলিলেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেয়া পায় এইটো আপোনালোকে কথাটো বুজক আৰু ইয়াত চিঞৰি ফুৰি থাকিলে লাভ নাই যে আমি গৰীয়া মানুহ খিলঞ্জীয়া এই টপিকটো বন্ধ কৰি দিয়াটো মই অতি জৰুৰী মই ভাবি আছোঁ চবেই এক থকাটো ভাল আৰু এইটো হৈছে ভুৱা দিয়া এটা ভুৱা দিয়া চৰকাৰ ক'ব গ'লে আৰু মই চৰকাৰৰ বিৰুদ্ধে এইটো কৈ আছোঁ মোৰ বেয়া লাগি আছে ইমান ৰাস্তাই ঘাটে ক'ত ঘূৰি আছে ল'ৰা ছোৱালীখিনি কি কৰি আছে সিহঁতৰ কোনো খবৰ চবৰ ল'বলগীয়া নাই অনলি অসমীয়া 12 ঘৰৰ হিন্দু 12 ঘৰৰ গুণগুণ চুতীয়া ঘৰৰখিনিক যিখিনি ভিডিঅ' বাহিৰ লৈছিলে লখিমপুৰত সেইখিনিক উচ্ছেদ কৰাৰ পাছতো মাটি দিয়া হ'ল আমি বেয়া পোৱা নাই তেখেতক দিয়ক কিন্তু বাকী গৰীয়া মুছলমান যিখিনিও আছিলে সিহঁতকো দিয়ক সিহঁতি কি কৰিলে এইবিলাক ভিডিঅ' এক্সাইটেড ভিডিঅ' কৰাটো আৰু এক্সাইটেড দিয়াটো মই বহুত বেয়া পাইছোঁ আৰু গৰীয়া মুছলমানখিনিক চবকে কৈছোঁ অনুগ্ৰহ কৰি এইটো হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে এইটো এটা চাল খেলিছে যে গৰীয়া মুছলমানখিনিক আমাৰ খিলঞ্জীয়া হিচাপে যোনটোবিলাক কথা কৈ আছে এইটো দুনিয়াৰ মিছা কথা কুকুৰৰ লগত শুই আছো ৰাস্তাৰ মাজত পৰি থাকিবলগীয়া হৈছে আমি কি খিলঞ্জীয়া হয়নি আমি বাংলাদেশী বাপেকৰ দাঁত গজিব লাগিব আমি যদি বাংলাদেশী ক'বলৈ হয় তো এই বাইদেউজনীয়ে কৈ আছে কি কুকুৰৰ লগতো শুবলগীয়া হৈ আছে এনেকৈ এটা অৱস্থা হৈ আছে এইবিলাক শুনি চাই এইবিলাক বেয়া লাগে দুখ লাগে কান্দনো ওলায় ক'ব গ'লে সিহঁতৰ এটাই ভুল চৰকাৰী মাটিত আছিলে আৰু হিমন্ত ছাৰে এদিন